কৰ্মচাৰীসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহি পৰিছে আৰু সেই আপডেটটো আমি আপোনালোকৰ ওচৰত ইয়াতে উপস্থাপন কৰিম। এখন নটিফিকেশ্যন আহিছে, লোকেল হলিডে ইতিমধ্যে 17 তাৰিখে ঘোষণা কৰা হৈছে আৰু কোন তাৰিখে 17 তাৰিখে ঘোষণা কৰা হৈছে আৰু কোনখন ডিষ্ট্ৰিক্টত আহিছে বা কোনসকল কৰ্মচাৰীয়ে এই ক্ষেত্ৰত তেওঁলোকে এই সুবিধা ল'ব পাৰিব আৰু কোনসকল কৰ্মচাৰীৰ তেওঁলোকৰ খোলা থাকিব সেইখিনি কথা আমি ইয়াতে জানিব পাৰিম এই নটিফিকেশ্যনখনৰ জৰিয়তে। তো আপোনালোকে ইয়াতে চাওক, এই নটিফিকেশ্যনখন আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নলবাৰী। তো নলবাৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে আৰু আপুনি ডেট দেখিছে 12/11/2025 তাৰিখত এই অৰ্ডাৰটো উলিওৱা হৈছে। আৰু অৰ্ডাৰটোত চাওক কি লিখিছে, ইন এক্সাৰচাইজ অফ পাৱাৰ্ছ কনফাৰ্ড আপন মি বাই দ্য ষ্টেট গভ নটিফিকেশ্যন নাম্বাৰ ইয়াত আছে, ডেট দিছে 6 December 2024। The undersigned is pleased to declare the 17th November 2025 as local holiday throughout the district of Nalbari on the occasion of Ras Mahotsava. তো ৰাস মহোৎসৱৰ কাৰণে লোকেল হলিডে 17 তাৰিখে ঘোষণা ইতিমধ্যে কৰি দিয়া হৈছে। This order shall be valid for all government offices, all revenue courts and magisterial court in Nalbari district, all educational institutions under the Government of Assam, except the educational institution in which examination has already been scheduled, if any, or other essential emergency services in Nalbari district. তো ইয়াতে আপোনালোকে গম পালে, তো ৰেভিনিউ কোৰ্ট এণ্ড মেজিষ্টেৰিয়েল কোৰ্ট, তাৰপিছত আহিলে আপোনাৰ গভৰ্ণমেণ্ট অফিচবিলাক বন্ধ থাকিব কিন্তু, আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকো বন্ধ থাকিব। কিন্তু ইয়াতে এটা কথা কোৱা হৈছে, যদি কোনোবা এডুকেশ্যনেল শিক্ষা অনুষ্ঠানত যদি এক্সামিনেশ্যন চিডিউল কৰা হৈছে তেতিয়াহ'লে খোলা থাকিব। আৰু যদি কিবা এচেঞ্চিয়েল ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ থাকে নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেতিয়াহ'লে সেইটো খোলা থাকিব। তো সেইখিনি কথা ইয়াতে অলৰেডি ধুনীয়াকৈ মেনশ্যন কৰি দিছে। তো এইটোৱে আছিলে আজিৰ আপডেটটো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।